তেজপুৰত পুনৰ চাঞ্চলকৰ হত্যাকাণ্ড বিহু চাবলৈ গৈ উভতি নাহিল প্ৰতাপ ৰাজবংশী পুৱা বাহনীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰতাপ ৰাজবংশীৰ মৃতদেহ প্ৰতাপ ৰাজবংশীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত বিগত কেইবাদিনে হৈ থকা হত্যাকাণ্ডৰ ঘটনাই শংকিত কৰি তুলিছে শোণিতপুৰ তথা তেজপুৰৰ জনসাধাৰণক বিগত কেইদিনমান পূৰ্বে তেজপুৰৰ বৰঘাট গোটলুঙৰ হত্যাকাণ্ডৰ পাছতে কালি নিশা তেজপুৰৰ বাম পৰ্বতীয়া পহুমৰা চুবুৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড উল্লেখ্য যে বাম পৰ্বতীয়া শইকীয়া চুবুৰী নিবাসী প্ৰতাপ ৰাজবংশী নামৰ ২৭ বছৰীয়া বিবাহিত যুৱকজনে কালি কামৰ সংক্ৰান্তত ওলাই গৈছিল আৰু নিশা প্ৰায় ৮ বজাত এখন বলেৰো গাড়ীত ঘৰলৈ ঘূৰি আহিছিল ঘূৰি আহি পত্নীক ফাংচন চাবলৈ লগ ধৰিছিল যদিও পত্নীয়ে নাযাওঁ বুলি কোৱাত পুনৰ বলেৰো বাহনখনতে উঠি বিহু চাবলৈ গুচি গৈছিল প্ৰতাপ ৰাজবংশী কিন্তু পুৱা ঘৰৰ পৰা কিছু দূৰত পহুমৰা চুবুৰীৰে বাহনীৰ তলত স্থানীয় ৰাইজে প্ৰতাপ ৰাজবংশীৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে উল্লেখ্য যে মৃতদেহটোৰ কাণ নাক আদিৰ পৰা তেজ ওলোৱাৰ লগতে মূৰত যথেষ্ট আঘাতৰ চিন স্পষ্ট আছে পৰৱৰ্তী সময়ত কছাৰী গাঁও আৰু সদৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৃতদেহটো প্ৰত্যক্ষ কৰি প্ৰতাপ ৰাজবংশীক হত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে এতিয়া পৰিয়ালবৰ্গই আৰক্ষীক উচিত তদন্ত কৰি দোষীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ দাবী জনাইছে হয় ঘনীয়েকজনী আজি 1 বছৰ হ'ল হানা এইটো ঘৰতে তাই তাৰ লগত সুখে দুখে আছিলে কালি সন্ধিয়া ওলাই গৈ পেলাই তাই আজি এইটো অৱস্থা হ'ব আমিতো একেবাৰে ভবা নাই ল'ৰা নাই ছোৱালীজনী গোটেই জীৱনটো পোৱালীটো মাকে বহুত কষ্ট কৰি ডাঙৰ কৰিলে এতিয়া যেনেকুৱা আমি বহুত দুখ পাইছো ন্যায় লাগে উচিত বিচাৰ লাগে ল'ৰা আছিল ডাঙৰ ল'ৰাই কাৰোবাৰ সন্দেহ হৈছে নেকি সন্দেহ কেনেকৈ গম সন্দেহ বুলি ক'ব নোৱাৰো তাৰ ল'ৰা ঢেৰ লগৰীয়া আছে এইবিলাক কথা কেনেকৈ ক'ম যে চবেই একেলগে ঘূৰে ফুৰে থাকে এতিয়া কাক ধৰিম মই কাক কথা ক'ম সন্দেহ কৰি ল'ৰা একো কোৱা নাই এইবিলাক বিচাৰ একো কোৱা নাই এতিয়া কি ক'ম আৰু এতিয়া পষ্টমৰ্টম লৈ গৈছে পচন্দ লৈ গৈছে কিমান বয়স আছে ল'ৰা ২৭ বছৰ সিও কাম কৰে আপোনালোক ঘৰখন আপুনি দুজন মিলি চলাইছে আছো দুইটা মিলি চলাই আছো মানে ঘৰ এই কাম কৰি ই খায় মই কাম কৰোঁ মই মানে বেলেগে খাওঁ আৰু তাৰ মামাৰ ঘৰত মই থাকোঁ সিহঁতে দুইটাই থাকে চবটো বেয়া এতিয়া ধৰ কেনেকুৱা থাকিম বোৱাৰী আছে সিহঁতে থাকে সিহঁতে দুটাই খায় 8:15 মানতে আৰু তাৰপিছত সি তাইক কৈ গৈছে মই বিহু চাবলৈ যাম তুমি ওলাবা তাই কৈছে মই নাযাওঁ কৈছে নালাগে ওলাবা মই আহি আছো বুলি কয় আৰু এতিয়া মৰাহে দেখিছো কেতিয়া গম পালে কেনেকে গম পালে আমি ৰাতি কোনোবাই কৈছে যে প্ৰতাপ মদ খাই পেলাই পৰি আছে এনেকে কৈছে সেই ৰাস্তাত এনেকে কৈছে তেতিয়া তাৰ মাজতে কোনোবাই কৈছে হেৰি পানী চানী দিছো তাৰপৰা আকৌ কোনোবাই কৈছে নাই ঘৰলৈ আহিল চাগে এনেকে ভাবি থাকি গলো ৰাতিপুৱা যেতিয়া কৈছে তাত মানুহ এটা পৰি আছে তেতিয়া আমি গৈছো তাত মৰাই পাইছো তেজপুৰৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট B24 অসমীয়া